Okay, so hello everyone. Welcome to EduHub IAS Academy. মই তোমালোকৰ সবৰ্ণ স্যাৰ আৰু আজি APSC শিক্ষাৰ্থীসকলৰ বাবে এটা বহুত ইম্পৰ্টেণ্ট সেশন মই লৈ আহিছো কাৰণ আশা কৰো তোমালোকেও নিজে জনা যে APSC প্ৰিলিমছ পৰীক্ষাৰ বাবে কিন্তু আমাৰ হাতত আৰু বেছি দিন সময় নাই যেহেতু লাষ্ট এমাহ আমাৰ হাতত সময় আছে সো এটো মাহত maximum students ফোকাস কৰি আছে CSAT পাৰ্টৰ ওপৰত যেটো আমি পেপাৰ 2 বুলি কও এতিয়া এই CSAT পেপাৰ 2 থাকিব 200 নম্বৰ কিন্তু যেহেতু আমি সকলোৱে গম পাও এই 200 নম্বৰত কিন্তু আমাৰ মেৰিট কাউন্টিং টো নহয় কবলৈ গলে যে এটো জাস্ট এটা কোৱালিফাইং পেপাৰ মানে এটা মার্ক রেঞ্জ আমাক দিয়া থাকিব হেতু রেঞ্জ যদি আমি হিট কৰিব পাৰো তাৰ মানে আমাৰ CSAT মানে পেপাৰ 2 টো ক্লিয়াৰ হৈ যাব সো এটো মার্ক কিমান হ'ব এটো হ'ব 66 নম্বৰ হ'ব তাৰ মানে পেপাৰ 1 টো তুমি ভালকে কৰিছা আৰু পেপাৰ 2 তুমি 66 মাত্ৰ 66 নম্বৰ তুমি লাভ কৰিছা তাৰ মানে তোমাৰ প্ৰিলিমছ পৰীক্ষাটো পাস হোৱাৰ সম্ভাৱনা বেছি থাকিব এতিয়া তুমি ধৰা পেপাৰ 1 টো ভালকে দিয়া নাই ঠিক আছে কিন্তু CSAT টো তুমি বঢ়িয়াকে দিছা এটো কিন্তু লাভ নহব কিয় কাৰণ কথাটো হল তুমি সাপোজ ধৰা 66 লৈ পেপাৰ 2 টো পাস কৰিছা CSAT পেপাৰ আৰু বেলেগ এজনে 75 বা 90 লৈ CSAT পেপাৰ টো পাৰ কৰিছে ঠিক আছে তো দুজনৰ মাজত পাৰ্থক্য কিন্তু একো নাই কমন বস্তু এটাই হ'ব যে তোমালোকে দুজনেই পাস কৰিছে এটো কিন্তু ডাঙৰ এটা ডিফাৰেন্স নহয় হেই কাৰণে কি কৰিব লাগিব আমাৰ জাস্ট টু দি পইণ্ট ভাবিব লাগিব যে CSAT পেপাৰ যেটো আছে তাতে বেছি মাৰ্ক পালেও কিন্তু লাভ নহব এটো কিন্তু তোমালোকৰ উল্টা লসে হ'ব কাৰণ এই বেছি মাৰ্ক পাব কাৰণে তোমালোকে এতিয়া ফোকাসটো আৰু বেছিকে দিবা পঢ়া শুনা তাতে আৰু বেছিকে কৰিবা হয়নে ম্যাথছ ইংৰাজী ৰিজনিংটো আৰু বেছিকে প্ৰ্যাকটিছ কৰিবা সো এইবিলাক কৰাৰ আমাৰ একো প্ৰয়োজন নাই মই যোৱাকালি এটা ভিডিও বনাইছিলো তাতে স্পষ্টকৈ ম্যাথমেটিক্স ৰিজনিং আৰু ইংৰাজীৰ কিছুমান ইম্পৰ্টেন্ট টপিকস কেইটা মই তোমালোকক কৈ দিছো হেখিনি টপিক যদি তোমালোকে ধুনিয়াকে প্ৰ্যাকটিছ কৰা তেতিয়ালে সাফিশিয়েন্ট আৰামছে তোমালোকে 66 নম্বৰ উঠাব পাৰিবা 200 নম্বৰৰ ভিতৰত আৰু 66 নম্বৰ পাই গলে আৰামছে তোমালোকৰ সিলেকশনটো হৈ যাব মানে প্ৰিলিমছ পৰীক্ষাৰ কাৰণে ঠিক আছে এতিয়া কথাটো হল যে কিন্তু কেনেকৈ আনিব এই 66 নম্বৰটো আমি আনিমটো কেনেকৈ সোৱা অল অফ ইউ সো আগতে এটো আমি বুজিলো যে টোটাল মুট আছে আমাৰ 200 নম্বৰ আৰু 5 মার্ক কিমান 66 মার্ক তাৰ মানে 65 যদি তুমি পোৱা এক নম্বৰ যদি কম পোৱা তেতিয়া হলে কিন্তু CSAT পৰীক্ষা মানে CSAT পেপাৰত কিন্তু তুমি ফেল কৰিবা আৰু ফেল হলে কিন্তু তোমালোকৰ এই যোনটো পেপাৰ 1 2 আছিল ঠিক আছে হেটো কিন্তু মানে ইনভ্যালিড হৈ যাব সাপোজ কোনোবা এজনে পেপাৰ 1 টো বহুত ধুনিয়াকে দিছে পৰীক্ষা বহুত ভাল হৈছে ঠিক আছে মানে জিমান পাৰে আৰু ম্যাক্সিমাম মানে একেবাৰে টপ লেভেলৰ পৰীক্ষা দিছে নম্বৰো ভাল পাব কিন্তু CSAT পৰীক্ষাত এমাৰ্ক বা 2 মাৰ্কৰ কাৰণে এইটো নম্বৰ আনিব পৰা নাই ধৰি লোৱা 63 লৈ আহিছে বা ধৰি লোৱা 65 লৈ আহিছে সো হেতু ক্ষেত্ৰত কি হ'ব তোমালোকৰ এই যেটো CSAT পেপাৰটো আছে পেপাৰ 2 এটো তোমালোকৰ ইনভ্যালিড যাব ইনভ্যালিড মানে কি ফেইল বুলি দেখাব আৰু ফেইল হলে তোমালোকৰ সম্পূৰ্ণ প্ৰিলিমছ পৰীক্ষাটি তোমালোকৰ ফেইল হৈ যাব উত্তীৰ্ণ হ'ব কিন্তু নোৱাৰিবা সো এটো এটা বহুত ইম্পৰ্টেন্ট পার্ট হয় আৰু যেহেতু লাস্ট এমাহ স্টুডেন্টস সকলৰ হাতত সময় আছে হয়নে আপোনালোকৰ হাতত এমাহ সময় আছে এই এমাহত তোমালোকে আপোনালোকে ফোকাস কৰক ঠিক আছে তোমালোকে ফোকাস কৰা যে CSAT পৰীক্ষাত মিনিমাম 66 নম্বৰ কেনেকে আনিব পাৰা যায় আৰু তাৰ বাবে যোৱাকালি অলৰেডি মই এটা ভিডিও বনাইছো লাগিলে কোনোবাই দেখা নাই যদি ভিডিও সেকশনছত যাবা ভিডিও সেকশনছত গৈ তোমালোকে চাবা যে যোৱাকালি মই কি ভিডিও দিছিলো যে যত ম্যাথমেটিক্স ৰিজনিং আৰু ইংৰাজী এই তিনিটা সাবজেক্টৰ কিন্তু গুৰুত্বপূৰ্ণ টপিকস বোৰ তাতে দিয়া আছিল আৰু এইবিলাক গুৰুত্বপূৰ্ণ টপিকস যদি তোমালোকে এই এমাহ যদি বেসিক খিনি যদি ক্লিয়াৰ কৰিব পাৰা ন তেতিয়া হলে 66 নম্বৰ কিয় বাৰু মই কম যে 70 নম্বৰ তোমালোকৰ আৰামছে তাতে আহি যাব আৰামছে 70 নম্বৰ তুমি তাতে স্কোৰ কৰিব পাৰিবা ঠিক আছে এতিয়া 66 নম্বৰ ডাইৰেক্টলি গুনি মিলি তো এটো আমি লব নোৱাৰি তো এটা সেফ সাইড নম্বৰ ৰাখিব লাগিব এই সেফ সাইডটো হ'ব আমাৰ 70 নম্বৰ 70 নম্বৰ এতিয়া 70 নম্বৰ পাব কাৰণে তোমালোকৰ 30টা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব লাগিব যেহেতু নেগেটিভ মার্কিং আছে ঠিক আছে সেই কাৰণে মই কৈছো যে CSAT পেপাৰত কিন্তু টোটাল থাকিব 80টা প্ৰশ্ন 80টাৰ ভিতৰত মাত্ৰ 30টা যদি তোমালোকে শুদ্ধ উত্তৰ দি আহিব পাৰা তেতিয়ালে ধৰা যে তোমালোকৰ বাস প্ৰিলিমছ পৰীক্ষা পাস হৈ গল ঠিক আছে প্ৰিলিমছ পৰীক্ষা তোমালোকৰ আৰামছে ক্লিয়াৰ হৈ যাব কিন্তু এই কেইটামান বস্তু তোমালোকৰ মানি চলিব লাগিব আৰু এই এমাহত কিন্তু CSAT পেপাৰৰ যিখিনি পোৰশন বা যিখিনি
টপিক মই অলৰেডি ডিছকাছ কৰিছোঁ যোৱা ভিডিঅ'ত, সেইখিনি তোমালোকে আকৌ এবাৰ চাই ল'বা, চাই কিনে তোমালোকে আৰম্ভ কৰি দিয়া, আৰামছে ক্লিয়াৰ হৈ যাব। মই এইটো চাব নিবিচাৰোঁ যে পৰীক্ষাটো হৈ যোৱাৰ পিছত, ঠিক আছে, ৰেজাল্টটো ডিক্লেয়াৰ কৰাৰ পিছত বহুত ষ্টুডেণ্টে আহি মোক কৈ আছে, ছাৰ মোৰ পেপাৰ 1টো ভালে গৈছে কিন্তু পেপাৰ 2 বেয়া হ'ব কাৰণে মই CSAT মানে প্ৰিলিমছ পৰীক্ষাত পাছ কৰিব নোৱাৰিলোঁ। এইটো কিন্তু বহুত বেয়া লাগে, সঁচাকৈ কৈ আছোঁ, বহুত বেয়া লাগে। কাৰণটো হ'ল এইটো ইমান টান নহয়তো, হয়নে? প্ৰচেছবিলাক যদি তুমি ভালকৈ গম পাই যোৱা তেতিয়াহ'লে কি টান হ'ব আমাৰ কাৰণে? একো টান নহ'ব। সেইকাৰণে মই তোমাক কৈ আছোঁ যে CSAT পেপাৰটোৰ কাৰণে মাত্ৰ 66 নম্বৰহে প্ৰয়োজন। আৰু এই 66 নম্বৰ বা 70 নম্বৰ তোমালোকে 4 নম্বৰ অকণমান বঢ়াই লোৱা, নহ'লে এনেকৈ হৈ গ'ল যে 66 নম্বৰ তুমি টাৰ্গেট কৰিছা কিন্তু পাই গ'লা 65। তো 1 মাৰ্কৰ কাৰণে তোমাৰ চিলেকশ্যন মানে প্ৰিলিমছ পাছটো এইটো ৰখি যাব, ঠিক আছে? চ' মই ক'ম যে 70 নম্বৰ এটা ছেফ ছাইড নম্বৰ তুমি ধৰি লোৱা, কাৰণ 70 নম্বৰ যদি তুমি ধৰা তাৰ বাবে কিন্তু 30 কুৱেশ্যন, 30টা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব লাগিব। 80টাৰ ভিতৰত 50টা লাগিলে টাচ নকৰা। যিকেইটা প্ৰশ্ন দীঘলীয়াকৈ লাগি আছে, যিকেইটা প্ৰশ্ন তোমালোকক অকণমান টানকৈ লাগি আছে, সেইকেইটা প্ৰশ্ন তোমালোকে এৰি দিব পাৰা, একো নাই। কিন্তু এই 80টা প্ৰশ্নৰ ভিতৰত মই যে ক'লোঁ 30টা প্ৰশ্ন, এই 30টা প্ৰশ্ন কিন্তু সঠিক উত্তৰ তোমালোকৰ দি আহিব লাগিব, ঠিক আছে? নেক্সট তেতিয়াহ'লে আমি আগবাঢ়ি যাওঁ। হয়, এই যোৱাকালি যিটো ভিডিঅ' মই বনাইছিলোঁ ছেম কেইটা টপিকছ ইয়াতো দিয়া আছে। মেথামেটিক্সত থাকিব 20টা প্ৰশ্ন, আৰু এই 20টা প্ৰশ্ন একচুৱেলি পৰীক্ষাত মেথামেটিক্সৰ 20টা প্ৰশ্ন নিদিয়ে। পৰীক্ষাত থাকিব মেথামেটিক্সৰ 20টা বা 25টা বা 27টা প্ৰশ্ন থাকিব, কিন্তু 20টা প্ৰশ্ন মাৰ্ক স্ক'ৰিং মানে ইজি টপিক বুলি আমি ক'ব পাৰোঁ। সেইকাৰণে নামকেইটা মই ইয়াতে বৰ ধুনীয়াকৈ লিখিছোঁ। ৱাৰ্ড প্ৰব্লেমছৰ পৰা 2টা প্ৰশ্ন, স্পীড টাইম ডিষ্টেঞ্চ 2টা প্ৰশ্ন, পাৰ্চেণ্টেজ এটা প্ৰশ্ন, প্ৰতিটো টপিক আৰু উইথ কুৱেশ্যনছবিলাক ইয়াতে দিয়া আছে, ঠিক আছে? কেইটা প্ৰশ্ন দিব নিদিব, অ'কে? আৰু ৰিজনিঙৰ মষ্ট প্ৰবাবলি 20টা প্ৰশ্ন থাকিব, ঠিক আছে? 20-25 কুৱেশ্যন থাকিব ফ্ৰম ৰিজনিং। আৰু ইয়াৰ ভিতৰত এই 12টা প্ৰশ্ন কিন্তু তোমালোকৰ ডাইৰেক্ট কমন পাবা। ডাইৰেক্ট এইবিলাক টপিক্সৰ ওপৰত কিন্তু প্ৰশ্ন একেবাৰে বেছিক প্ৰশ্ন দিয়ে। চ' এই 12 কুৱেশ্যন তোমালোকৰ পকেটত আছে, ঠিক আছে? আৰু ইংলিছ মানে পেছেজ যিকেইটা থাকিব, 3টা বা 4টা পেছেজ থাকিব, আৰু পেছেজতো থাকিব আমাৰ 14টা প্ৰশ্ন। তো 14 কুৱেশ্যন মই ডাইৰেক্ট ধৰিছোঁ, বেলেগ ভকাবুলাৰী কোৱা এইবিলাক ধৰি একো লাভ নাই, ঠিক আছে? ডাইৰেক্ট পেছেজটো তোমালোকে পঢ়িবা, ষ্টৰীৰ নিচিনাকৈ থাকিব, ঠিক আছে? গল্পৰ নিচিনাকৈ থাকিব, তাৰে ৰিলেটেড কেইটামান প্ৰশ্ন আমাক সুধিব, সেইকেইটা প্ৰশ্ন তোমালোকে শুদ্ধ উত্তৰ দিলে এইটো কাৰেক্ট হৈ যাব। তো 14টা মই ইয়াতে ধৰিলোঁ, ঠিক আছে? মিনিমাম মানে এইখিনি তোমালোকৰ মানে আমাৰ হাতৰ প্ৰশ্ন, এইবিলাক মানে একেবাৰে সহজ। তো টোটেল 56 কুৱেশ্যনছ আমি ইয়াতে দেখা পাই আছোঁ, আৰু ইয়াৰে ভিতৰত ছেফ ছাইড 30 কুৱেশ্যনছ তোমালোকৰ কাৰেক্ট দিব লাগিব। 30টা প্ৰশ্ন যদি তোমালোকে কাৰেক্টকৈ দিব পাৰা তেতিয়াহ'লে মোৰ দেন ইনাফ, প্ৰিলিমছ হৈ যাব তোমালোকৰ ক্লিয়াৰ, অ'কে? চ' ডেইলি পুৱা 11টা বজাত আহি যাবা APSC CSAT মেথছ ক্লাছটো চাবৰ কাৰণে। অতি সোনকালে ৰিজনিং আৰু ইংৰাজী ক্লাছেছবোৰ আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ, ঠিক আছে? চ' কোনেও আমাৰ চেনেল এডুহাব IAS একাডেমি, কি ক'লোঁ মই? এডুহাব IAS একাডেমি, হয়, মানে নামটো শুনিলে এবাৰ মানে একেবাৰে মৰম লাগি যায় ন? এডুহাব IAS একাডেমি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, ঠিক আছে? কিবা প্ৰশ্ন আছে যদি আমাক কমেণ্ট কৰি পেলাই নিশ্চয় সুধি ল'বা। নেক্সট ছেশ্যনত লগ পাই আছোঁ। টিল দেন টাটা, বাই বাই, টেক কেয়াৰ।